মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিৱেশৰ পাঠ 11 অসমৰ প্ৰাকৃতিক সম্পদ এই পাঠটিৰ চমুকৈ আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহা আমি এই ভিডিঅ'টিৰ জৰিয়তে পাঠটি আলোচনা কৰোঁ। আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য আৰু বন্য প্ৰাণীৰে ভৰা। এইবোৰৰ প্ৰত্যেকেই একোটা সম্পদ। এইবোৰ আমাৰ বিভিন্ন কামত প্ৰয়োজন হয়। প্ৰকৃতিৰ পৰা পোৱা বাবে এইবোৰক প্ৰাকৃতিক সম্পদ বুলি কওঁ। প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি কি বুজো? প্ৰাকৃতিক সম্পদ বুলি ক'লে যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ। প্ৰকৃতিৰ পৰা আহৰণ কৰি আমাৰ উপকাৰৰ কাৰণে ব্যৱহাৰ কৰা সম্পদবোৰকে কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তলত উল্লেখ কৰা বস্তুবোৰৰ নাম তালিকাত দিয়া ভাগ অনুসৰি লিখা। ইয়াত বস্তুবোৰৰ নাম দিয়া আছে আৰু তলত তালিকা এখন দিয়া আছে। খেতিৰ পৰা আমি কি পাওঁ? খেতিৰ পৰা ধান, শাক, সৰিয়হ, পালেং, চাহপাত, কুঁহিয়াৰ, নাৰিকল, অমিতা, তামোল ইত্যাদি। হাবিৰ পৰা গড়, হাতী, চেগুন, নাহৰ, ভালুক, অজগৰ, তিতাচপা, বান্দৰ, বাঁহ, বেত ইত্যাদি। মাটিৰ তলৰ পৰা কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চূণশিল ইত্যাদি। পানীৰ পৰা মাছ, কাছ, তিমি মাছ, পদুম ফুল, ঘৰিয়াল, শিহু ইত্যাদি আমি পাওঁ। গতিকে ওপৰত থকা বস্তুবোৰৰ নাম এনেধৰণে তালিকাত ভাগ কৰি তোমালোকে লিখিবা। ওপৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বস্তুবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। এইবিলাক আমাৰ প্ৰাকৃতিক সম্পদ হয়। অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য। এই সম্পদসমূহক 4টা ভাগত ভাগ কৰিব পাৰি। কি ভাগত ভাগ কৰিব পাৰি? কৃষিজাত সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জলজ সম্পদ। কৃষিজাত সম্পদ, খেতিৰ পৰা পোৱা কৃষিজাত সম্পদ। বন, হাবিৰ পৰা পোৱা বনজ সম্পদ। মাটিৰ তলৰ পৰা পোৱা খনিজ সম্পদ আৰু যিবিলাক আমি পানীৰ পৰা পাওঁ সেইবিলাক হৈছে জলজ সম্পদ। প্ৰাকৃতিক সম্পদসমূহৰ বিষয়ে জানি লওঁ আহা। কৃষিজাত সম্পদ, খেতি বা কৃষিৰ পৰা আমি ধান, মাহ, সৰিয়হ আদি নানাবিধ শস্য আৰু ফল মূল পাওঁ, হয়নে? খেতিৰ পৰা আমি ধান, মাহ, সৰিয়হ আদি নানাবিধ শস্য আৰু ফল মূল পাওঁ, হয়নে? এই সম্পদসমূহক কি বুলি কোৱা হয়? কৃষিজাত সম্পদ। অৰ্থাৎ খেতি বা কৃষিৰ পৰা আমি যিসমূহ সম্পদ পাইছোঁ সেই সম্পদসমূহকে কি কোৱা হয়? কৃষিজাত সম্পদ। ধান অসমৰ প্ৰধান কৃষিজাত শস্য। ধান হৈছে অসমৰ প্ৰধান কৃষিজাত শস্য। প্ৰচুৰ বৰষুণ হোৱা সাৰুৱা মাটি ধান খেতিৰ বাবে উপযোগী। ধানৰ উপৰি অসমত যথেষ্ট পৰিমাণে মৰাপাট, পাণ তামোল, সৰিয়হ, নাৰিকল, আম, কঁঠাল, মাটিকঁঠাল, কল আদি হয়। লাও, বেঙেনা, মূলা, আদা, জলকীয়া, কচু আদি শাক পাচলিও যথেষ্ট পৰিমাণে উৎপন্ন হয়। অসমৰ প্ৰধান কৃষিজাত শস্য হৈছে ধান। ধানৰ উপৰিও অসমত যথেষ্ট পৰিমাণে মৰাপাট, তামোল পাণ, সৰিয়হ, নাৰিকল আদিৰ খেতি কৰা হয়। আৰু শাক পাচলি হিচাপে লাও, বেঙেনা, মূলা, আদা, জলকীয়া, কচু আদি শাক পাচলি যথেষ্ট পৰিমাণে অসমত উৎপন্ন কৰা হয়। বনজ সম্পদ, অসমৰ হাবিত নানাবিধ মূল্যৱান গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি পোৱা যায়। এইবোৰেই আমাৰ বনজ সম্পদ। এই গছ গছনি আৰু প্ৰাণীৰ পৰা আমাৰ বহুতো উপকাৰ হয়। গছ গছনিৰ অভাৱত প্ৰাণী জীয়াই থাকিব নোৱাৰে। গছ গছনিয়ে বায়ুমণ্ডলৰ প্ৰদূষণো দূৰ কৰে। আমাৰ বনজাত সম্পদসমূহক উদ্ভিদ আৰু প্ৰাণী এই 2টা ভাগত ভগাব পাৰি। আমি হাবিৰ পৰা অৰ্থাৎ অসমৰ হাবিত নানাবিধ কি পাওঁ? গছ গছনি পাওঁ, জীৱ জন্তু পাওঁ, চৰাই চিৰিকটি পাওঁ। এই গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটিকে কি কোৱা হয়? বনজ সম্পদ। গতিকে এই গছ গছনি আৰু প্ৰাণীৰ পৰা আমাৰ বহুতো উপকাৰ হয়। আৰু গছ গছনিৰ অভাৱত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। আৰু গছ গছনিয়ে বায়ুমণ্ডলৰ প্ৰদূষণো দূৰ কৰে। আমাৰ এই বনজাত সম্পদসমূহক উদ্ভিদ আৰু প্ৰাণী এই 2টা ভাগত ভগাব পাৰি। বনচুম, শাল, চেগুন, তিতাচপা, গমাৰি, বাঁহ, বেত আদি উদ্ভিদ। আৰু গড়, হাতী, বাঘ, মহ, হৰিণা, দেওহাঁহ, বান্দৰ, ধনেশ, বৰটোকোলা আদি প্ৰাণীয়ে হৈছে আমাৰ বনজ সম্পদ। এইটো বনজ সম্পদ। 2টাই বনজ সম্পদ হয়। ইয়াত হৈছে উদ্ভিদ 2টা ভাগত ভগাব পাৰি। এইখিনি উদ্ভিদ আৰু এইখিনি হৈছে কি? প্ৰাণী। হাবিত থকা গছৰ পৰা মূল্যৱান কাঠ,
খৰি বাঁহ বেত আদি পাওঁ। হাবিত আমি বিভিন্ন মূল্যৱান গছৰ পৰা কাঠ খৰি বাঁহ বেত ইত্যাদি পাওঁ। কাঠ বাঁহ বেতৰ পৰা আমি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰিব পাৰোঁ। এই আচবাবৰ ব্যৱসায় কৰি আমাৰ বহু লোকে জীৱন নিৰ্বাহ কৰি আছে। কাঠৰ পৰা বেতৰ পৰা বিভিন্ন ধৰণৰ আচবাব টেবুল চেয়াৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঘৰত ব্যৱহাৰ হোৱা আচবাবসমূহ তৈয়াৰ কৰা হয়। ছবিত দেখা বনজ সম্পদসমূহক তলত দিয়া ধৰণে ভগাও আহা। বনজ সম্পদসমূহক যিহেতু দুটা ভাগত ভাগ কৰা হৈছে, উদ্ভিদ আৰু প্ৰাণী। উদ্ভিদত কি পাইছিলা? উদ্ভিদত বনচুম, শাল লিখিবা, ইপিটিত দিয়া আছে এইবিলাক শাল, চেগুন, তিতাচপা, গমাৰি, বাঁহ বেত ইত্যাদি ইয়াত লিখিবা উদ্ভিদৰ। আৰু প্ৰাণী লিখিবা গড়, হাতী, এইখিনি যি লিখা আছে গড়, হাতী, বাঘ, মহ, হৰিণা, দেওহাঁহ, বান্দৰ, ধনেশ, বৰটোকোলা ইত্যাদি এই প্ৰাণীৰ যিটো ভাগ আছে ইয়াত লিখিবা তোমালোকে। আমাৰ এই বনজ সম্পদসমূহ আমি আমাৰ লগতে আমাৰ ভৱিষ্যত বংশধৰসকলৰ বাবেও সংৰক্ষণ কৰিব লাগে। আমাৰ দেশৰ মাটিৰ 5 ভাগৰ প্ৰায় 1 অংশহে মাথোন অৰণ্যই আৱৰি আছে। আনহাতে অসমৰ অৰণ্য অঞ্চলে ইয়াৰ মুঠ মাটিকালিৰ প্ৰায় 30% নিৰূপণ কৰিছে। পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমি অধিক গছ পুলি ৰুব লাগে। অবাবত গছ-গছনি কটা বন্ধ কৰিব লাগে। আমাৰ বনজ সম্পদসমূহ আমাৰ ভৱিষ্যতৰ বংশধৰসকলৰ বাবেও আমি কি কৰিব লাগিব? সংৰক্ষণ কৰিব লাগিব। গছ-গছনি কটা বন্ধ কৰিব লাগিব আৰু পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমি অধিক গছ পুলি ৰুব লাগিব। বনজ সম্পদ সংৰক্ষণৰ লগতে বন্যপ্ৰাণী সুৰক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। ভাৰত তথা অসম এই বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে বহুতো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। সেইবিলাকে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰাৰ উপৰি গছ-গছনিসমূহকো সুৰক্ষা দিয়ে। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা খড়গযুক্ত গড়ৰ বাবে পৃথিৱী বিখ্যাত। কাজিৰঙা, মানস, নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ প্ৰকল্প আছে। যে অসমৰ এটা খড়গত থকা গড় আমাৰ পৃথিৱী বিখ্যাত আৰু কাজিৰঙা, মানস, নামেৰি ৰাষ্ট্ৰীয় উদ্যানত কি আছে? বাঘ সংৰক্ষণৰ প্ৰকল্প আছে। জানি লওঁ আহা প্ৰকৃতিক ভাল পোৱা আমাৰ মাজৰ এজন বিখ্যাত ব্যক্তি হ'ল মানৱ অৰণ্য যাদৱ পায়েং। যোৰহাটৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁ কেইবাদশক জুৰি গছ ৰোপণ আৰু প্ৰতিপালন কৰি এক বনাঞ্চল গঢ়ি তুলিছে। এই বনাঞ্চলত বৰ্তমান ঢেকীয়াপতীয়া বাঘ, গড়, হাতী, বহুতো হৰিণা, পহু, বন গাহৰি আদিৰ উপৰি শগুনকে ধৰি অনেক প্ৰজাতিৰ চৰাই বাস কৰি আছে। তেওঁৰ অৰণ্যখন অৰ্জুন, এজাৰ, কৰৈ, শিমলু আদি মূল্যৱান গছ-গছনিৰে ভৰপূৰ। তেওঁৰ এই মহান কামৰ বাবে ভাৰত চৰকাৰে তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। 2012 চনৰ 22 এপ্ৰিলৰ ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন অৱ ইণ্ডিয়া খ্যাতিৰে বিভূষিত কৰে। আমাৰ অসমৰ এজন বিখ্যাত ব্যক্তি, প্ৰকৃতিক ভাল পোৱা এজন বিখ্যাত ব্যক্তি, তেওঁৰ নামটো হৈছে অৰণ্য মানৱ যাদৱ পায়েং। যাদৱ পায়েঙে যোৰহাটৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁ কেইবাদশক জুৰি গছ ৰোপণ আৰু প্ৰতিপালন কৰি এক বনাঞ্চল গঢ়ি তোলাৰ বাবে যাদৱ পায়েঙক অসম চৰকাৰে 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে আৰু 2012 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন অৱ ইণ্ডিয়া খ্যাতিৰে বিভূষিত কৰে। নম্বৰ খনিজ সম্পদ। খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলিও কোৱা হয়। ভূগৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূগৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ।
খনিজাত বা খনিজ সম্পদ বুলি ক'লে আমি কি বুজো ভূগৰ্ভৰ পৰা আমি যিখিনি সম্পদ পাওঁ ভূগৰ্ভৰ পৰা পোৱা সম্পদবোৰকে খনিজাত বা খনিজ সম্পদ বুলি কোৱা হয় তে ভূগৰ্ভৰ পৰা আমি কি সম্পদ পাওঁ খাৰুৱা তেল পাওঁ প্ৰাকৃতিক গেছ পাওঁ কয়লা চুনশিল ইত্যাদি পাওঁ তো হেয়ে আমাৰ অসমত খাৰুৱা তেলৰ ক্ষেত্ৰত আমাৰ অসমখন ভাৰতৰ ভিতৰত চহকী সেইবাবে আমাৰ অসমক কি কোৱা হয় পনীয়া সোণৰ ৰাজ্য অসমক কি কোৱা হয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় কাৰণ অসমত খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য হোৱা বাবে ভূগৰ্ভৰ পৰা পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী নহয় এই তেল পৰিশোধন কৰি কেৰাচিন পেট্ৰল ডিজেল আদি উৎপাদন কৰা হয় এইবিলাক আমি বিভিন্ন কামত যেনে মটৰ গাড়ী ৰেলগাড়ী আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ খাৰুৱা তেলৰ লগত পোৱা প্ৰাকৃতিক গেছো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আমি ব্যৱহাৰ কৰা মমবাতি ভেসলিন আলকাত্ৰা নেফথেলিন আদি খাৰুৱা তেলৰ পৰাই তৈয়াৰ কৰা হয় ৰেলগাড়ী কল কাৰখানা আদি চলাবলৈ কয়লা ব্যৱহাৰ কৰা হয় চুনশিল আমাৰ আন এটা খনিজ সম্পদ চুনশিলৰ পৰা বিলাতী মাটি চিমেণ্ট আদি প্ৰস্তুত কৰা হয় অসমৰ কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চুনশিল পোৱা যায় ইয়াৰ পৰা আমি কি বুজিলো যে খাৰুৱা তেলৰ পৰা আমি কি পাওঁ কেৰাচিন পেট্ৰল ডিজেল পাওঁ আৰু কি কামত ব্যৱহাৰ কৰা হয় মটৰ গাড়ী ৰেলগাড়ীৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আৰু খাৰুৱা তেলৰ লগত প্ৰাকৃতিক গেছো আমি পাওঁ যাক ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ ৰেলগাড়ী কল কাৰখানা আদি চলাবলৈ কি ব্যৱহাৰ কৰা হয় কয়লা চুনশিলৰ পৰা কি প্ৰস্তুত কৰা হয় চুনশিলৰ পৰা বিলাতী মাটি চিমেণ্ট আদি প্ৰস্তুত কৰা হয় আৰু অসমৰ কাৰ্বি আংলং জিলাত অধিক পৰিমাণে কি পোৱা যায় চুনশিল পোৱা যায় জলজ সম্পদ নদ নদী খাল বিল পুখুৰী আদিৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ হয়নে পানীত বিভিন্ন প্ৰাণী যেনে মাছ কাছ ঘৰিয়াল শিহু আদি থাকে এইবোৰ আমাৰ উপকাৰী পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ গতিকে জলজ সম্পদ বুলি ক'লে আমি কি বুজো জলজ সম্পদ বুলি ক'লে পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ পানীত যিবিলাক উদ্ভিদ আৰু প্ৰাণী থাকে এই প্ৰাণী আৰু উদ্ভিদসমূহকে কি বুলি কোৱা হয় জলজ সম্পদ বুলি কোৱা হয় জানি লওঁ আহা নদীৰ পানী খালেৰে বোৱাই নি খেতি পথাৰত দিয়াৰ ব্যৱস্থা কৰা হয় তদুপৰি নদীৰে নাও জাহাজ আদি চলাই বেপাৰ বাণিজ্যও কৰিব পাৰি জোৰেৰে বৈ অহা পানীৰ সোঁতৰ পৰা টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় এই বিদ্যুৎ শক্তিক জলবিদ্যুৎ শক্তি বোলে ই বিভিন্ন কল কাৰখানা চলোৱা ঘৰত বিদ্যুৎ যোগান ধৰাত সহায় কৰে নদীৰ পানী খালেৰে বোৱাই নি ক'ত দিয়াৰ ব্যৱস্থা কৰা হয় পথাৰত তদুপৰি নদীৰে নাও জাহাজ আদি চলাই বেপাৰ বাণিজ্যও কৰিব পাৰি আৰু জোৰেৰে বৈ অহা পানীৰ সোঁতৰ পৰা টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় আৰু এই বিদ্যুৎ শক্তিক জলবিদ্যুৎ শক্তি বোলা হয় বিদ্যুৎ বিভিন্ন কল কাৰখানা চলোৱা ঘৰত বিদ্যুৎ যোগান ধৰাত সহায় কৰে সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় তাৰ বাবে সেইবোৰ আমি সংৰক্ষণ কৰিব লাগে যিবিলাক প্ৰাকৃতিক সম্পদ আছে সকলোৱে মূল্যৱান আৰু এই সম্পদসমূহ আমি প্ৰকৃতিৰ বুকুৰ পৰা যাতে শেষ হৈ নাযায় তাৰ বাবে এই সম্পদসমূহক আমি সংৰক্ষণ কৰিব লাগে এয়া আছিল পাঠটোৰ চমু আলোচনা সকলোকে ধন্যবাদ